Hello students, again welcome to Pythagoras classes. So তোমালোকৰ আজি আমি কোনটো চেপ্টাৰ স্টাৰ্ট কৰিম তোমালোকে গম পাইছা সাগে স্ক্ৰিনত আমাৰ যেহেতু আছে আমাৰ স্ক্ৰিনত কি লগাই থোৱা আছে 8 নম্বৰ চেপ্টাৰটো লগাই থোৱা আছে তোমালোকৰ 7টা চেপ্টাৰ অলৰেডি কমপ্লিট হ'ল এতিয়া আমাৰ 8 নম্বৰ চেপ্টাৰটোত কি আছে 8 নম্বৰ চেপ্টাৰটো হৈ গল আমাৰ বায়ুমণ্ডলৰ গঠন আৰু উপাদান কম্পোজিশন এণ্ড ষ্ট্ৰাকচাৰ অফ এটমস্ফিয়াৰ এতিয়া চোৱা এই চেপ্টাৰটোত যিখিনি বস্তু আছে সেইখিনি বস্তু তোমালোকে অলপ হলেও সবে জানা কাৰণ তোমালোকৰ তলৰ ক্লাছবোৰত তোমালোকে পঢ়ি আহিছা তোমালোকে জানা বায়ুমণ্ডল কাক বোলে হোৱাট ইজ এটমস্ফিয়াৰৰ কম্পোনেন্ট বিলাক এটমস্ফিয়াৰত কেনেকুৱা ধৰণৰ কন্ডিশন বিলাক হৈ থাকে এইখিনি গোটেই বস্তু তোমালোকে আগতে পঢ়ি আহিছা তথাপিও তোমালোকক আকৌ ৰিভাইজ হিচাপে এই চেপ্টাৰটো দিয়া হৈছে হেতু কাৰণে আমি চেপ্টাৰটো আকৌ এবাৰ পঢ়ুচোন কিনো আছে তোমালোকৰ মনত আছে নে নাই আগৰ ক্লাছ বিলাকত তোমালোকে যি পঢ়ি আহিছিলা হেয়া তোমাৰ মনত আছে নে নাই তোমালোকৰ সেইখিনি বস্তু ৰিভাইজ কৰিছোৱা এতিয়া প্ৰথমতে আমাৰ দিছে বায়ুমণ্ডল What is atmosphere? Atmosphere মানে কি হ'ব? Atmosphere বুলি ক'বলে গলে আসলতে কি বুজায়? বায়ুমণ্ডল হৈছে বিভিন্ন গেছৰ মিশ্ৰণ হয়নে নহয় জুনে আমাৰ এই পৃথিৱীখনক আৱৰি আছে ইয়াতে দিছে চোৱা বায়ুমণ্ডল হল বিভিন্ন গেছৰ এক সংমিশ্ৰণ আৰু ই গোটেই পৃথিৱীখনক আৱৰি আছে ই জীৱ-জন্তুৰ বাবে জীৱন প্ৰদত্ত গেছ অক্সিজেন আৰু উদ্ভিদৰ বাবে কাৰ্বন ডাই অক্সাইড গেছৰ যোগান ধৰে এতিয়া কি বুলি কৈছে যে atmosphere is a mixture of different gases and it envelops the earth all around it contains life giving gases like oxygen for human and animals and carbon dioxide for plants ওদিকে atmosphere মানে কি atmosphere মানে হৈছে বিভিন্ন গেছৰ সংমিশ্ৰণ mixture of various or different gases which envelop our earth মানে পৃথিৱীখনক আৱৰি ৰাখিছে পৃথিৱীখনক সামৰি ৰাখিছে চাৰিওফালৰ পৰা আৰু ইয়াতে কি আছে এই atmosphereতে আছে আমাৰ মানুহৰ সাৰ্ভাইভেলৰ বা এনিমেলৰ সাৰ্ভাইভেলৰ কাৰণে কি আছে অক্সিজেন আমাক দিয়ে এই atmosphere আৰু লগতে যোনটো কাৰ্বন ডাই অক্সাইড সেই কাৰ্বন ডাই অক্সাইড গেছ প্ৰভাইড কৰে কাৰ কাৰণে ফৰ দা ফটোসিনথেসিস অফ what for the photosynthesis of plants বুজি পালানে গতিকে এটোৱে হৈ গল আমাৰ বায়ুমণ্ডল এতিয়া সো আমাৰ বায়ুমণ্ডলত যিমানখিনি গেছ আছে তাৰ ভিতৰত কিছুমান গেছ বহুত বেছি আছে কিছুমান কমকে আছে এতিয়া যদি আমি চাবলে যাও তেন্তে আমাৰ পৃথিৱী পৃষ্ঠৰ পৰা আমাৰ আৰ্থ সাৰফেসৰ পৰা ওপৰলে 32 কিলোমিটাৰ ওপৰলৈকে কি আছে বায়ুমণ্ডল আছে মানে এটমস্ফিয়াৰ আছে সেই এটমস্ফিয়াৰৰ যোনবিলাক গেছ সেই গেছ বিলাক বেলেগ বেলেগ এমাউন্টত বা বেলেগ পৰিমাণত আমাৰ বায়ুমণ্ডলত আছে কিছুমান বেছিকে আছে কিছুমান কমকে আছে এতিয়া আহিব বায়ুমণ্ডলৰ উপাদান এতিয়া বায়ুমণ্ডলৰ উপাদান বুলি ক'বলে গলে এতিয়া মানে কি হৈছে চোৱা আমাৰ বায়ুমণ্ডলটো বহুত ওপৰলৈকে আছে কিন্তু সবখিনি বায়ুমণ্ডলৰ উপাদান সব জায়গাতে মানে সেম হাইট মানে বেলেগ হাইটত একে ধৰণৰ এমাউন্টত বায়ু বিলাক পোৱা নাযায় বায়ুৰ উপাদানবোৰ পোৱা নাযায় এতিয়া ইয়াতে দিছে যে আমাৰ বায়ুমণ্ডল 120 কিলোমিটাৰ ওপৰ হোৱা লগে লগে আমাৰ বায়ুমণ্ডল বা এটমস্ফিয়াৰৰ যোনখিনি কম্পোনেন্ট থাকিব সেই কম্পোনেন্ট বিলাক লাহে লাহে কি হৈ গৈ থাকিব ডিক্ৰিজ হৈ গৈ থাকিব কমি গৈ থাকে আৰু বায়ুমণ্ডল পাতল হৈ গৈ থাকে এতিয়া আমাৰ বায়ুমণ্ডলত থকা বিভিন্ন ধৰণৰ যোনবিলাক স্থায়ী গেছীয় উপাদান পাৰ্মানেন্ট যোনখিনি কম্পোনেন্ট হে পাৰ্মানেন্ট কম্পোনেন্ট বিলাক বা গেছ বিলাক এখন টেবুলত তোমালোকৰ ইয়াতে খুব ধুনিয়াকে দিয়া আছে দেখিছানে এইখিনি চোৱা এটো বস্তু তোমালোকৰ ইয়াতে এমাউন্ট ওয়াইজত দিয়া আছে তোমালোকৰ এমাউন্ট ওয়াইজত দিয়া আছে চোৱা ধুনিয়াকে সবতকে হাইয়েস্ট কি আছে আমাৰ সবতকে হাইয়েস্ট আছে নাইট্ৰজেন গেছ নাইট্ৰজেন কিমান আছে 78.08% আৰু ইয়াৰ যোনটো ফৰ্মুলা বা ইয়াত যোনটো সিম্বল সেই সিম্বলটো ইয়াত দিয়া আছে এইখিনি বস্তু তোমালোকে জানা এবসলিউটলি তথাপিও তোমালোকে চাই যাবা বস্তুবিলাক আকৌ তোমালোকৰ ৰিভিজন হ'ব ইয়াত চোৱা সবতকে কমকে কি আছে সবতকে কমকে আছে হাইড্ৰোজেন সবতকে কম পৰিমাণে আছে এতিয়া তাৰ পিছত আমি চাম কাৰ্বন ডাই অক্সাইডৰ এমাউন্টটো কিমান আছে এইটো
0.036 গতিকে এইবিলাক হৈ গ'ল আমাৰ বা কিন্তু এতিয়া যদি চাবলৈ যায় এইটো চোৱা 0.036 যে দিছে আমাৰ কাৰ্বন ডাই অক্সাইডৰ এমাউণ্টটো এতিয়া বাৰু কাৰ্বন ডাই অক্সাইড আমাৰ ইমানেই হৈ আছে নে তোমালোকে কি ভাবা কোৱাচোন এই কাৰ্বন ডাই অক্সাইডৰ এমাউণ্টটো কিন্তু দিনে দিনে বাঢ়ি বাঢ়ি গৈ আছে মানুহৰ বিভিন্ন ধৰণৰ এক্টিভিটি যেহেতু আমি কি কৰিছো ডিফৰেষ্টেশ্যন কৰিছো আৰু আমি এনেকুৱা ধৰণৰ কিছুমান কাম কৰি আছো হিউমেন এক্টিভিটি কৰি আছো যাৰ কাৰণে কি হৈছে আমাৰ পৃথিৱীৰ উপৰিভাগত যোনখিনি harmful gases বা গ্ৰীণ হাউচ গেছ বিলাক বাঢ়িছে কাৰ্বন ডাই অক্সাইড হৈছে এটা গ্ৰীণ হাউচ গেছ সেই গ্ৰীণ হাউচ গেছটো লাহে লাহে কাৰ্বন ডাই অক্সাইড ইনক্ৰিজ হৈছে যাৰ ফলত টেম্পাৰেচাৰ ইনক্ৰিজ হৈছে টেম্পাৰেচাৰ ইনক্ৰিজ হোৱাৰ ফলত আমি কি পাইছো গ্লোবেল ৱাৰ্মিং বুলি এটা ডাঙৰ এনভাইৰনমেন্টেল প্ৰব্লেমত গোটেই ৱৰ্ল্ডখন সাফাৰ কৰি আছে গতিকে এইবিলাক হৈ গ'ল আমাৰ বায়ুমণ্ডলৰ উপাদান ইয়াৰ উপৰিও আৰু থাকে কি ধূলিকণা ডাষ্ট পাৰ্টিকুল এণ্ড জলীয় বাষ্প ৱাটাৰ ভেপাৰ এই দুটাও আমাৰ বায়ুমণ্ডলৰ উপাদান হয় এটা নেক্সট আহিলে বায়ুমণ্ডলত থকা গেছ এতিয়া বায়ুমণ্ডলত থকা গেছ হিচাপে কি আছে আমি সেইখিনি অলৰেডি পালোৱে বায়ুমণ্ডলত কি গেছ আছে অলৰেডি আমাৰ ইয়াতে পালো এতিয়া চাবা আমাৰ বায়ুমণ্ডলত থকা গেছ বিলাকৰ ভিতৰত কিছুমান আছে গ্ৰীণ হাউচ গেছ যোনটো এতিয়া কলো মই সেই গ্ৰীণ হাউচ গেছ বা সেউজগৃহ গেছ বিলাক সেউজগৃহ গেছ সেই সেউজগৃহ গেছ বিলাকে কি কৰিছে আমাৰ পৃথিৱীৰ উপৰিভাগৰ তাপমাত্ৰাটো কি কৰি আছে মেইনটেইন কৰি ৰাখে সিহঁতৰ কাম হৈছে সেউজগৃহ গেছ বা গ্ৰীণ হাউচ গেছ বিলাকৰ কাম হৈছে যে আমাৰ আৰ্থ সাৰফেসখন বা পৃথিৱীৰ উপৰিভাগৰ টেম্পাৰেচাৰটো মেইনটেইন কৰি ৰখা কিন্তু এতিয়া কি হৈছে যে এই গ্ৰীণ হাউচ গেছবোৰ যিমানে বাঢ়িছে সিমানে কি হৈছে আমাৰ যোনটো আৰ্থৰ টেম্পাৰেচাৰ সেই আৰ্থ সাৰফেসৰ টেম্পাৰেচাৰটো লাহে লাহে ইনক্ৰিজ হ'ব ধৰিছে আৰু লগতে আমাৰ যোনটো ওজন নামৰ এটা লেয়াৰ আছে তোমালোকে জানা ওজন অথি যোনটো ষ্ট্ৰেটোস্ফিয়াৰত আছে ওজন লেয়াৰ যোনে আমাক কি কৰে harmful ultraviolet ray মানে অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক বচাই ৰাখে সূৰ্যৰ পৰা অহা কিন্তু বৰ্তমান সময়ত এই গেছ বিলাক ইনক্ৰিজ হোৱাৰ কাৰণে গ্ৰীণ হাউচ গেছ ইনক্ৰিজ হোৱাৰ কাৰণে সেই আল্ট্ৰাভায়োলেট ৰে মানে কি ওজন লেয়াৰটো কি হৈছে কোনোবা জেগাত পাতল হৈ পৰিছে যেনেকৈ এণ্টাৰ্কটিকাৰ কোনো পাৰ্টত পাতল হৈ পৰিছে কাৰণ কিয় জানানে কাৰণ এণ্টাৰ্কটিকা বৰফেৰে আবৃত বৰফৰ পৰা কি ওলাই CFC ওলাই ক্লৰ'ফ্ল'ৰ'কাৰ্বন সেই ক্লৰ'ফ্ল'ৰ'কাৰ্বনটো গৈ কি কৰিছে সেই ওজন লেয়াৰ ডেমেজ কৰিছে সেই ওজন লেয়াৰ ডেমেজ কৰাৰ কাৰণে কি হৈছে আল্ট্ৰাভায়োলেট ৰেটো আমাৰ পৃথিৱীৰ উপৰিভাগত পৰিছে যাৰ ফলত বহুত লোকৰ বিভিন্ন ধৰণৰ ডিজিজ হ'বলৈ আৰম্ভ কৰিছে এতিয়া এই যে এই গ্যাস বিলাক গ্ৰীণ হাউস গ্যাস বিলাক যদি এনেকে ইনক্ৰিজ হৈ গৈ থাকে তেন্তে আমাৰ কি হ'ব ভয়ংকৰ পৰিণাম আমি পাম আৰু এটো বিশেষকৈ কিহৰ কাৰণে হৈছে এটোটো মানুহৰ এক্টিভিটিৰ কাৰণে হৈছে নেচাৰেল ফেক্টৰতকে বেছি হিউম্যান ফেক্টৰ বিলাক বেছি ৰেসপন্সিবল যোন বিলাকে গ্ৰীণ হাউস গ্যাসবোৰ ইনক্ৰিজ কৰিছে আৰু গ্ৰীণ হাউস গ্যাসবোৰ ইনক্ৰিজ কৰাৰ লগতে সেই গ্যাস বিলাকে আমাৰ কি কৰিছে আৰ্থৰ টেম্পাৰেচাৰটো ইনক্ৰিজ কৰি আছে এটা নেক্সটটো আহিলে জলীয় বাষ্প water vapor কি তোমালোকে জানা হয়নে water vapor কি তোমালোকে জানা এতিয়া জলীয় বাষ্প যেতিয়া আমাৰ টেম্পাৰেচাৰ ইনক্ৰিজ হয় তেতিয়া কি হয় পানীৰ ইভাপোৰেচন ঘটে হয়নে নহয় সেই পানীৰ ইভাপোৰেচন হৈ কে যোনবিলাক ইভাপোৰেট হৈ যোৱা পানীখিনি কত মিহলি হয়গে গৈ বায়ুমণ্ডলত থাকে আৰু বায়ুমণ্ডলত সেইবিলাকৰে কনডেনসেচন বা ঘনীভৱন ঘটি সেইবিলাকে পিছত ডাৱৰলে পৰিণত হয় আৰু ডাৱৰৰ পৰা বৰষুণ হিচাপে আমাৰ পৃথিৱীলে নামি আহে গতিকে এই জলীয় বাষ্পবোৰ এতিয়া চাবা এই জলীয় বাষ্পৰ পৰিমাণটো যদি আমি চাবলৈ যাওঁ সব জায়গাতে বায়ুমণ্ডলৰ সব স্তৰতে জলীয় বাষ্প একে পৰিমাণৰ নহয় কিয় জানানে কাৰণ বায়ুমণ্ডলৰ যোনবিলাক অঞ্চল পৃথিৱীৰ যোনবোৰ অঞ্চল শুকান ড্ৰাই ৰিজন সেই ড্ৰাই ৰিজন বিলাকৰ যেটো মাটিত ময়সাৰটো কম থাকে বা তাতে সেই বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ কম দেখিবলৈ পোৱা যায় যেনে আমি মৰু অঞ্চলৰ কথা যদি কওঁ ডেজাৰ্টিক ৰিজনত কি হ'ব সেই জলীয় বাষ্পৰ পৰিমাণটো কম ডেজাৰ্টিক ৰিজনৰ বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণটো কম কিয় কাৰণ তাতে বৰষুণ কম হয় আৰু বৰষুণ হলেহে ওয়াটাৰ ভেপাৰ পাব যদি বৰষুণ নহয় ইভাপোৰেচন ৰেট কমিব ইভাপোৰেচন ৰেট কমি যোৱাৰ লগে লগে এমাউন্ট অফ ওয়াটাৰ ভেপাৰটো কমি যাব
এতিয়া এই যে জলীয় বাষ্প ইয়াৰো কিন্তু যথেষ্ট গুৰুত্ব আছে কাৰণ এই জলীয় বাষ্পবিলাকেও কি কৰে পৃথিৱীলৈ যোনটো সূৰ্যৰ পোহৰ আহে যাক আমি আতপন বুলি কম বা ইনসলেশন বুলি কওঁ সেই ইনসলেশনটো শোষণ কৰি ৰাখে ইনসলেশন জলীয় বাষ্প হওক ধূলিকণা হওক পৃথিৱীত যিমানখিনি পৃথিৱীৰ উপৰিভাগৰ বায়ুমণ্ডলত যিমানখিনি গেছীয় উপাদান আছে বা যিমানখিনি বায়ুমণ্ডলৰ উপাদান আছে সেই উপাদানবিলাকে যেতিয়া সূৰ্যৰ ৰশ্মি পৃথিৱীৰ উপৰিভাগলৈ আহে সেই উপৰিভাগলৈ আহোঁতে তাৰে কিছু কিছু অংশ সেই বায়ুমণ্ডলত থকা গেছবিলাকে শোষণ কৰি ৰাখি থয় আৰু সেই শোষণ কৰি ৰখাৰ পিছত যিখিনি বাকি থাকে সেইখিনিহে আমাৰ পৃথিৱী পৃষ্ঠত পৰেহি আৰ্থ সাৰফেসত পৰেহি আকৌ আৰ্থ সাৰফেসত পৰাৰ পিছত সেইখিনিৰ গোটেইখিনি যে আমি লওঁ তেনেকুৱা নহয় আমাক যিখিনি লাগে বাকিখিনিক আমি কি কৰোঁ উভতাই পঠাই দিওঁ যোনটো এলবেডো বুলি কোৱা হয় সেইটো উভতাই পঠাই দিয়া হয় প্ৰতিফলন প্ৰতিসৰণ এইবিলাক বস্তু তোমালোকে আগতে পঢ়িছা হয়নে গতিকে তেনেকে কৰি ঘূৰাই পঠাই দিয়া হয় নেক্সট আহিলে এতিয়া চোৱা জলীয় বাষ্পই কি কৰিছে জলীয় বাষ্পবিলাকে পৃথিৱী বায়ুমণ্ডলত মানে আমাৰ এটমস্ফিয়াৰত থাকি এখন কম্বলৰ দৰে ঢাকি ৰাখি আমাৰ পৃথিৱীখনক কি কৰিছে বেছি চেঁচা বা গৰম হোৱাৰ পৰা বচাই ৰাখিছে জলীয় বাষ্পই মানে কি কৰিছে আমাৰ এটমস্ফিয়াৰটো যাতে ষ্টেবল হৈ থাকে সেই বস্তুটোৰ প্ৰতি গুৰুত্ব দিছে এতিয়া নেক্সটটো আহিলে ধূলিকণা ডাষ্ট পাৰ্টিকুল বিলাকো হৈছে আমাৰ বায়ুমণ্ডলৰ এটা প্ৰধান উপাদান বুলি ক'ব পাৰো আমি এতিয়া চাবা ডাষ্ট পাৰ্টিকুল ধূলিবিলাকটো বায়ুমণ্ডলত থাকে আমি সেইটো জানো আমি যেতিয়া ৰাস্তাইদি যাওঁ বা বতাহত কি হয় ৰাস্তাত ধূলি উৰে হয়নে সৰু সৰু ধূলি মিহি কণিকা সেইবিলাক কেতিয়াবা কি হ'ব পাৰে ধূলি হ'ব পাৰে সেইবিলাক সাগৰৰ নিমখ হ'ব পাৰে ডাষ্ট পাৰ্টিকুল বুলি ক'লে অকল যে বালি ধূলি সেইটোৱে নহয় সাগৰৰ নিমখো হ'ব পাৰে কেতিয়াবা ই মাটিৰ গুৰি হ'ব পাৰে কেতিয়াবা ধোঁৱা হ'ব পাৰে ধোঁৱাৰ এলান্ধু ছাই আকৌ কেতিয়াবা ফুলৰ পৰাগ ৰেণু বিভিন্ন ধৰণৰ হ'ব পাৰে বুজি পাইছানে মানে ডাষ্ট পাৰ্টিকুল বুলি ক'লে অকল যে ধূলিবিলাককে বুজাব তেনেকুৱা নহয় সি কি হ'ব পাৰে এই বিভিন্ন ধৰণৰ বস্তুবিলাক হ'ব পাৰে সাগৰৰ নিমখ খুব মিহি মৃত্তিকা ধোঁৱাৰ এলান্ধু ছাই পৰাগৰেণু ধূলিকণা খহি পৰা পপীয়া তৰাবোৰৰ ভগা চিগা টুকুৰা এইবিলাক দেখিছানে sea salts fine soils smoke soot ash pollen dust and disintegrated particles of meteors এই গোটেইবিলাক হ'ব পাৰে বুলি কৈছে এই গোটেইবিলাকে বায়ুমণ্ডলত মানে কি হ'ব ধূলিকণা হিচাপে বায়ুমণ্ডলত ঘূৰি ফুৰিব পাৰে এতিয়া এই ধূলিকণাবিলাক আকৌ সব লেয়াৰতে বেলেগ বেলেগ ধৰণে থাকিব এতিয়া আমি যদি চাবলৈ যাওঁ এই ধূলিকণাবিলাক যে আছে সেই ধূলিকণাবিলাকে বায়ুৰ চলাচলৰ ক্ষেত্ৰত বায়ুৰ পৰিচলন কনভেকশন অফ এয়াৰ সেইবিলাকৰ ওপৰত কি কৰে প্ৰভাৱ পেলায় এতিয়া যদি আমি চাওঁ তেন্তে নিৰক্ষীয় আৰু মেৰু অঞ্চল নিৰক্ষীয় মানে আমাৰ ইকুৱেটৰিয়েল ৰিজন আৰু পোলাৰ ৰিজনত কি হয় সদায় শুকান বতাহ বলে পোলাৰ ৰিজনত সদায় ড্ৰাই উইণ্ড মানে ব্লো হয় গতিকে সেইটো তাত সেই যেতিয়া শুকান বতাহ বলিব তেনেকুৱা যায় অঞ্চলবিলাকত সদায় কি হয় এটমস্ফিয়াৰত ধূলি বালিৰ পৰিমাণ বেছি হয় আৰু ধূলিকণা নিমখৰ দানা এইবিলাকে কি কৰে জলগ্ৰাহী পদাৰ্থবিলাকক বা আধাৰ কৰিলে সূক্ষ্ম জলকণালে ঘনীভৱন হৈ ডাৱৰৰ সৃষ্টি কৰে আৰু এইবিলাক যে দিছে আমাৰ ধূলিকণা ডাষ্ট পাৰ্টিকুল বা নিমখৰ দানাবিলাক কি হয় সেইবিলাকে মানে জলীয় বাষ্পৰ লগত মিলি যায় জলীয় বাষ্পৰ লগত মিলি সেইবিলাক কি হয় কনভাৰ্ট হয় কি হলে ডাৱৰলৈ কনভাৰ্ট হয় ক্লাউড হৈ বৰষুণৰ সৃষ্টি কৰে এতিয়া আহিলে কম্পজিশন অৰ ষ্ট্ৰাকচাৰ অফ এটমস্ফিয়াৰ এইটো এতিয়া বায়ুমণ্ডলৰ যোনখিনি স্তৰ আছে বায়ুমণ্ডলৰ যদি আমি চাবলৈ যাওঁতে বায়ুমণ্ডলক আমাৰ পৃথিৱী পৃষ্ঠৰ একেবাৰে গাতে লাগি থকাৰ পৰা ওপৰলে টোটেল কেটা লেয়াৰত ডিভাইড কৰিছে এইছানে টোটেল কেটা লেয়াৰত ডিভাইড কৰিছে চাবা ট্ৰপোমণ্ডল ট্ৰপোস্ফিয়াৰ স্তৰমণ্ডল ষ্ট্ৰেটোস্ফিয়াৰ মেছ'মণ্ডল মেছ'স্ফিয়াৰ তাপমণ্ডল থাৰ্মোস্ফিয়াৰ আৰু বহিমণ্ডল এক্সোস্ফিয়াৰ এই পাঁচটা ভাগত ডিভাইড কৰিছে কিন্তু এই পাঁচটা ভাগৰ ভিতৰত সবতকে ইম্পৰ্টেন্টটো হৈছে ট্ৰপোমণ্ডল
এগিলা দেখিছানে ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ এন্ড এক্সোস্ফিয়াৰ গতিকে এই লেয়াৰ কেইটাৰ ভিতৰত সবতকে ইম্পৰ্টেন্ট লেয়াৰ কোনটো বুলি কৈছো মই এই লেয়াৰটো বুলি কৈছো ট্ৰপোমণ্ডল ই একেবাৰে তলত আছে ইয়াৰ হাইটটো বেলেগ বেলেগ ধৰণৰ হয় ইয়াৰ যদি আমি এভাৰেজ হাইট চাওঁ তেন্তে ই 13 কিলোমিটাৰ ওপৰলৈকে আছে এভাৰেজ হাইট আৰু যদি আমি পোলাৰ ৰিজনত চোৱা যায় তেন্তে পোলাৰ ৰিজনত ই অনলি 8 কিলোমিটাৰ লৈকে 8 কিলোমিটাৰ হাইটলৈকে আছে আৰু যদি আমি ইকুৱেটৰিয়েল ৰিজনত চাওঁ তেন্তে ইকুৱেটৰিয়েল ৰিজনত ই 18 কিলোমিটাৰ ওপৰলৈকে আছে দেখিছানে 18 কিলোমিটাৰ ওপৰলৈকে আছে এতিয়া এই যোনটো ট্ৰপোস্ফিয়াৰ এই ট্ৰপোস্ফিয়াৰতে যিমানখিনি আমাৰ বায়ুমণ্ডলীয় পৰিঘটনা মানে এটমস্ফিয়াৰিক যিমানখিনি কণ্ডিশ্যন হ'ব লাগে অল বায়লজিক্যাল এক্টিভিটি এই গোটেই এক্টিভিটি বিলাক বায়বীয় যোনখিনি বায়বিক প্ৰক্ৰিয়া সেই বায়বিক প্ৰক্ৰিয়াখিনি ক'ত সংঘটিত হয় এই মণ্ডলটোতে সংঘটিত হয় ডাৱৰৰ সৃষ্টি হয় বতাহৰ সৃষ্টি হয় বৰষুণৰ সৃষ্টি হয় এই মণ্ডলটোতে সেইটো কাৰণে এই মণ্ডলৰ গুৰুত্ব অধিক এই ট্ৰপোস্ফিয়াৰৰ ইম্পৰ্টেন্সটো বহুত বেছি আৰু এই ট্ৰপোস্ফিয়াৰতে এই মণ্ডলৰ পৰা কি হয় 165 মিটাৰ হাইটত 1 ডিগ্ৰী সেলসিয়াস কে টেম্পাৰেচাৰ কমি গৈ থাকে মানে আমি আৰ্থ সাৰফেসৰ পৰা 165 মিটাৰ ওপৰলে যদি যাওঁ তেন্তে 1 ডিগ্ৰী সেলসিয়াস কে টেম্পাৰেচাৰ তেনেকে কমি গৈ থাকিব সেইটো কাৰণে যিমানে ওপৰলে যোৱা যায় কিমানে টেম্পাৰেচাৰটো কমি গৈ থাকে যাৰ কাৰণে মাউন্টেনিয়াছ ৰিজনবোৰ ঠাণ্ডা হোৱা দেখিবলৈ পোৱা যায় এইটো কি বুলি কয় তোমালোকে অসমীয়াত পাইছা ক্ৰুটিৰ হাৰ বুলি পাইছিলা ক্ৰুটিৰ হাৰ ইংৰাজীত কয় লেপছ ৰেট অসমীয়াত লেপছ ৰেট বুলি লিখিলেও ভুল নহয় কিন্তু প্ৰপাৰলি ক্ৰুটিৰ হাৰ বুলি কোৱা হয় তোমালোকে ক্লাছ 10 ৰ জিওগ্ৰাফিত এটো বস্তু পাইছা ইনফেক্ট তোমালোকে বিজ্ঞানত সায়েন্সতো পাইছা সমাজ বিজ্ঞানতো পাইছা এই বস্তুবিলাক থাকে এতিয়া এই ট্ৰপোমণ্ডল এই ট্ৰপোস্ফিয়াৰটোৱে হৈছে সবতকে তলৰ লেয়াৰ একেবাৰে তলৰ লেয়াৰ যোনটো আমাৰ আৰ্থ সাৰফেসৰ লগত কানেক্টেড হৈ আছে আৰু এই ট্ৰপোস্ফিয়াৰৰ পিছতে আছে স্ট্ৰেটোস্ফিয়াৰ কিন্তু এই ট্ৰপোস্ফিয়াৰ আৰু স্ট্ৰেটোস্ফিয়াৰৰ মাজতে এটা সৰু বাউন্ডাৰী লাইন আছে এটা সৰু লেয়াৰ আছে যি এই দুটা লেয়াৰক ডিভাইড কৰিছে যাক কি বুলি কোৱা হৈছে ট্ৰপোপজ বুলি কোৱা হৈছে ট্ৰপোপজ বুলি কৈছে এতিয়া এই ট্ৰপোপজটোৰো আকৌ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স আছে এই ট্ৰপোপজটো যোনটো লেয়াৰ সেই লেয়াৰটোৰ টেম্পাৰেচাৰ কিমান চোৱা সেই ট্ৰপোপজটোৰ টেম্পাৰেচাৰ যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ টেম্পাৰেচাৰ হৈ গ'ল ইকুৱেটৰিয়েল ৰিজনত -80 ডিগ্ৰী সেলসিয়াস ট্ৰপোপজৰ যোনটো টেম্পাৰেচাৰ সেইটো ইকুৱেটৰিয়েল ৰিজনত -80 ডিগ্ৰী সেলসিয়াস আৰু যদি পোলাৰ ৰিজনত চাওঁ তেন্তে কিমান হৈছে -45 ডিগ্ৰী সেলসিয়াস আৰু এই লেয়াৰটোতে কি এই লেয়াৰটোত যোনটো টেম্পাৰেচাৰ হয় সেই টেম্পাৰেচাৰটো কেতিয়াও চেঞ্জ নহয় এই লেয়াৰৰ টেম্পাৰেচাৰটো যেনেকৈ আছে সদায় একে থাকিব ই কেতিয়াও চেঞ্জ নহয় আৰু ট্ৰপোপজৰ পৰা ওপৰলে 50 কিলোমিটাৰ হাইটলৈকে ট্ৰপোপজৰ পৰা ওপৰলে 50 কিলোমিটাৰ হাইটলৈকে কি আছে স্ট্ৰেটোস্ফিয়াৰ আছে 50 কিলোমিটাৰ হাইটলৈকে স্ট্ৰেটোস্ফিয়াৰ আছে তোমালোকৰ এটা ডায়াগ্ৰাম দিছে সেই ডায়াগ্ৰামটো তোমালোকে চাব পাৰিবা এয়া চোৱা ইয়াতে এটো 0 ৰ পৰা 10 বুলি ধৰি থৈছে এভাৰেজ যদি চাওঁ তেন্তে এটো আমাৰ ট্ৰপোস্ফিয়াৰ ইয়াতে আছে ট্ৰপোস্ফিয়াৰ ইয়াতে শেষ হৈছে ট্ৰপোপজৰ পৰা ওপৰলে এটো স্ট্ৰেটোস্ফিয়াৰ 50 কিলোমিটাৰ ওপৰলৈকে আছে স্ট্ৰেটোস্ফিয়াৰ মানে কি হৈছে এটো স্ট্ৰেটোস্ফিয়াৰৰ যিমান 50 কিলোমিটাৰ ওপৰলৈকে তাৰ পিছতে আৰম্ভ হৈছে স্ট্ৰেটোপজ এতিয়া এই যোনটো স্ট্ৰেটোস্ফিয়াৰ কে স্ট্ৰেটোস্ফিয়াৰৰ ক্যাৰেক্টাৰিষ্টিক আছে ইয়াৰ বৈশিষ্ট্যটো কি ই কি ধাৰণ কৰে ই ওজন গেছ ট্ৰপোস্ফিয়াৰ ওকে স্ট্ৰেটোস্ফিয়াৰত কি থাকে One important feature of the stratosphere is that it contains the ozone layer. এতিয়া এই লেয়াৰটোৰ কামটো কি মই অকনমান আগত কৈ আহিছো এই লেয়াৰটোৰ কাম হৈছে সূৰ্যৰ পৰা পৃথিৱীলৈ অহা অতি বেঙুনীয়া ৰশ্মি যোনটো অপকাৰী অতি বেঙুনীয়া ৰশ্মি সেই অতি বেঙুনীয়া ৰশ্মিক শোষণ কৰে এবজৰ্ব কৰে আৰু পৃথিৱী আমাৰ লাইফ বিলাকক যোনবিলাক লাইফ ফৰ্মছ আছে সেই লাইফ ফৰ্মছ বিলাকক আমাৰ পৃথিৱীত মানে কোনো হাৰ্ম নোহোৱাকে ৰাখে আমাক কি কৰে প্ৰটেকচন প্ৰভাইড কৰে গতিকে এটো হৈছে স্ট্ৰেটোস্ফিয়াৰৰ ইম্পৰ্টেন্ট বায়ুমণ্ডলৰ প্ৰত্যেকটো লেয়াৰৰে কিছুমান কি আছে ইম্পৰ্টেন্স আছে বা কিছুমান ইম্পৰ্টেন্ট ফিচাৰ আছে
নেক্সট আহিলে মেসোস্ফিয়াৰ মেসোস্ফিয়াৰটো দেখিছানে স্ট্ৰেটোস্ফিয়াৰ শেষ হোৱাৰ পিছত স্ট্ৰেটোপজৰ পিছতে আহিব মেসোস্ফিয়াৰ মেসোস্ফিয়াৰটো কিমানলৈকে থাকিব মেসোস্ফিয়াৰ থাকিব 80 কিলোমিটাৰ ওপৰলে 80 কিলোমিটাৰ ওপৰলে কি থাকিব মেসোস্ফিয়াৰ দেখিছানে 80 কিলোমিটাৰ ওপৰলে মেসোস্ফিয়াৰ থাকিব আৰু এই মেসোস্ফিয়াৰত এটা ইয়াৰ ক্যাৰেক্টাৰিস্টিক্স হৈ গল কি ইয়াতে কি হয় উচ্চতা অনুসৰি তাপটো হ্ৰাস হয় কিন্তু একেবাৰে ঊৰ্ধ্বতন সীমাত ওপৰত গৈ 80 কিলোমিটাৰ উচ্চতাত ইয়াৰ কিন্তু টেম্পাৰেচাৰ কিমান হয়গে -100 ডিগ্ৰী সেলসিয়াস মানে একেবাৰে ঠাণ্ডা হৈ পৰে ইয়াতে মাইনাসটো থাকি গৈছে -100 ডিগ্ৰী সেলসিয়াস হয় গৈ মানে ইয়াৰ একেবাৰে 80 কিলোমিটাৰ ওপৰলৈকে যোনটো স্ট্ৰেটোপজ আছে স্ট্ৰেটোপজৰ পিছৰ পৰা 80 কিলোমিটাৰ ওপৰলৈকে মেসোপজ পোৱালৈকে যিমানখিনি এৰিয়া আছে যিমানখিনি হাইট আছে গুটেখিনি টেম্পাৰেচাৰ লাহে লাহে কমি গৈ একেবাৰে 80 কিলোমিটাৰ হাইটত টেম্পাৰেচাৰটো কিমান হবগে -100 ডিগ্ৰী সেলসিয়াস হবগে আৰু সেই লাষ্টৰ যোনটো লাইন হেতুকে কব মেসোপজ আৰু সেই মেসোপজৰ ওপৰতে আৰম্ভ হব আন এটা লেয়াৰ যোনটো তাৰ পঠিব 80 ৰ পৰা 400 কিলোমিটাৰ লৈকে 80 ৰ পৰা 400 কিলোমিটাৰ লৈকে ইয়াক কি বুলি কয় আয়নোস্ফিয়াৰ বুলি কব বা তাপমণ্ডল বুলিও কয় ইয়াক থাৰ্মোস্ফিয়াৰ বুলিও কয় বা তাপমণ্ডল বুলিও কয় এতিয়া এই আয়নোস্ফিয়াৰৰ আকৌ ইম্পৰ্টেন্স আছে কি জানানে এই আয়নোস্ফিয়াৰৰ এটা ইম্পৰ্টেন্ট হল কি ই আয়ন কণা ধাৰণ কৰে আয়ন পদাৰ্থ কণা আমছে ইলেক্ট্ৰিক আয়ন বিলাক ধাৰণ কৰিব আৰু এই আয়ন কণা বিলাক কিহৰ কাৰণে সহায় হয় ই ৰেডিঅ' তৰংগ যোনটো ৰেডিঅ' ওয়েভ কি কৰে ৰিফ্লেকচন কৰে এই লেয়াৰটোৱে যোনটো আয়নোস্ফিয়াৰ পাইছো সেই আয়নোস্ফিয়াৰ নামৰ যোনটো লেয়াৰ আছে কি ৰেডিঅ' তৰংগ প্ৰতিফলন কৰে আৰু পুনৰ পৃথিৱীলৈ প্ৰেৰণ কৰে পৃথিৱীত যে আমি ৰেডিঅ'ৰ সাউন্ড বিলাক শুনা পাওঁ সেই লেয়াৰটোৱে এই লেয়াৰটোত থকা যোনবিলাক গেছৰ উপাদান আছে সেই উপাদান বিলাকে কি কৰে এই আয়ন কণা বিলাক ধাৰণ কৰি আৰু তাৰ যোনটো ৰেডিঅ' তৰংগ প্ৰতিফলন কৰি পৃথিৱীলৈ পঠিয়াই দিয়ে আৰু এই লেয়াৰটোৰ আৰু এটা কথা আছে যে যেনেকে এই ইয়াতে আমি মেসোস্ফিয়াৰ পাইছিলো মেসোপজ পোৱাৰ লগে লগে টেম্পাৰেচাৰটো মাইনাসত গুচি যায় কিন্তু ইয়াতে আৰু এটা কথা হৈ গল যে আয়নমণ্ডলটোক তাপমণ্ডল বা থাৰ্মোস্ফিয়াৰ বুলি কোৱাৰ আন এটা কাৰণ হৈছে যে ইয়াতে কি হয় যিমান ওপৰলে গৈ থাকে সিমানে লাহে লাহে কি হৈ গৈ থাকে ইয়াৰ টেম্পাৰেচাৰটো সেই থাৰ্মোস্ফিয়াৰত টেম্পাৰেচাৰটো অলপ ইনক্ৰিজ হয় আয়নমণ্ডলৰ ওপৰৰ পৰা আৰম্ভ কৰি বহিমণ্ডল পোৱালৈকে এক্সোস্ফিয়াৰ পোৱালৈকে মানে লাষ্টৰ যোনটো আমাৰ লেয়াৰ আছে সেই এক্সোস্ফিয়াৰ পোৱালৈকে কি হৈ যায় টেম্পাৰেচাৰটো লাহে লাহে বাঢ়ি গৈ থাকে বৃদ্ধি হৈ গৈ থাকে বৃদ্ধি পাই উচ্চতা অনুযায়ী কমিব লাগিছিলে কিন্তু তাৰ অপোজিট হয় বাঢ়ি গৈ থাকে হেতু কাৰণে তাক কি বুলি কৈছে এক্সোস্ফিয়াৰ অকি থাৰ্মোস্ফিয়াৰ বুলি কোৱা হৈছে তাপমণ্ডল বুলি কোৱা হৈছে আৰু এই তাপমণ্ডলৰ পৰা ওপৰলে যিমানখিনি আছে তাকে কি বুলি কৈছে বহিমণ্ডল বা এক্সোস্ফিয়াৰ বুলি কৈছে এই বহিমণ্ডলটো সবতকে ওপৰৰ স্তৰ বায়ুমণ্ডলৰ একেবাৰে ওপৰত থকা লেয়াৰটো হৈছে বহিমণ্ডল আৰু সেই বহিমণ্ডলটোৰ এটা কথা হৈ গল কি এই মণ্ডলটোতে কি থাকে যোনবিলাক পৃথিৱীৰ উপাদান সেই উপাদানটো একেবাৰে বায়ুমণ্ডলৰ উপাদান বিলাক একেবাৰে কম মানে পাতল বায়ুমণ্ডলৰ উপাদান প্ৰায় নাই আৰু এই লেয়াৰটো গৈ কত মিলিছেগে এই লেয়াৰটো বায়ুমণ্ডলত মিলি গৈছে বায়ুমণ্ডলত মানে বায়ুমণ্ডলৰ নহয় একচুয়ালি এই লেয়াৰটো গৈ মহাকাশৰ লগত মিলি গৈছে বুলি কৈছে এতিয়া এই লেয়াৰটোৰ বিষয়ে বিশেষ ইমান মানে ধৰি লোৱা নলেজ আজিলৈকে কাৰো নাই সেই বস্তুটো কিন্তু বাকি কেটা লেয়াৰৰ সবৰে কিবা নহয় কিবা এটা ইম্পৰ্টেন্স আছে গতিকে এইখিনি হৈ গল বায়ুমণ্ডলৰ লেয়াৰ আৰু তোমালোকে যেতিয়া তৰপ কেটাৰ বিষয়ে লিখিবলৈ যদি পৰীক্ষাত আহে ষ্ট্ৰাকচাৰৰ বিষয়ে তোমালোকৰ এটা লং কোৱেশ্চন আছে সাকে এক্সাৰসাইজত তাত তোমালোকে এই ডায়াগ্ৰামটো কিন্তু ড্ৰ কৰি দিব লাগিব এই ডায়াগ্ৰামটো ড্ৰ কৰি দিব লাগিব বুজি পাইছানে গতিকে এই বস্তুটো ড্ৰ কৰিবা নেক্সট আহিলে বতৰ আৰু জলবায়ুৰ উপাদান এলিমেন্টস অফ ওয়েদাৰ এন্ড ক্লাইমেট বতৰ আৰু জলবায়ুৰ উপাদান সবে জানা এটো বস্তু তোমালোকে জানা হয়নে এটো উত্তাপ চাপ বতাহ আৰ্দ্ৰতা ডাৱৰ আৰু বৃষ্টিপাত এইগিটা কি বুলি কৈছে বতৰ আৰু জলবায়ুৰ উপাদান বুলি কৈছে এলিমেন্টস অফ ওয়েদাৰ এন্ড ক্লাইমেট বুলি কলে কোন কেটাক বুজাব তেন্তে টেম্পাৰেচাৰ প্ৰেসাৰ উইন্ড হিউমিডিটি ক্লাউডছ এন্ড প্ৰেচিপিটেশন গতিকে এইগিটা হৈ গল
বতৰ আৰু জলবায়ুৰ উপাদান তোমালোকৰ এটো বতৰ আৰু জলবায়ুৰ উপাদান তোমালোকৰ কোৱেশ্যনত আছে গতিকে এইটো চেপ্টাৰটো আমাৰ ইমান কোনে ইমান চেপ্টাৰটো বেছি দীঘল নহয় চেপ্টাৰটো আমাৰ জলদি খতম হ'ল দেখিছান তোমালোকে এই চেপ্টাৰটো আমাৰ অতি সৰু ইয়াৰ পিছৰ চেপ্টাৰটো আমি যাম আকৌ নেক্সট এতিয়া চোৱা ইয়াতে আমাৰ এমসিকিউ কেইটামান দিয়া আছে এমসিকিউ কেইটা তোমালোকক অকমান কৈ দিছো প্ৰথম হৈছে নিম্নলিখিত গেছবোৰৰ কোনটো গেছে বায়ুমণ্ডলৰ বেছি অংশ দখল কৰি আছে এটো মই তোমালোকক টেবুলখন বুজাওঁতে বুজাই দিছিলো এটো নাইট্ৰজেন নেক্সট আহিলে মানুহৰ বাবে উপযোগী বায়ুমণ্ডলৰ স্তৰটো মানুহৰ বাবে উপযোগী বায়ুমণ্ডলৰ স্তৰটো হৈ গল ট্ৰপমণ্ডল ট্ৰপস্ফিয়াৰ নেক্সট আহিলে সাগৰৰ নিমখ পৰাগৰেণু ছাই ধোঁৱাৰ এলান্ধু মিহিমিত্তিকা এইবোৰ সন্মিলিত হৈ আছে এটো তোমালোকক অকমান আগত পঢ়াই আহিছো ধূলিকণা ডাষ্ট পাৰ্টিকল নেক্সট আহিলে বায়ুমণ্ডলৰ কিমান ঊৰ্ধ্বতম অংশত অক্সিজেন গেছৰ পৰিমাণ তেনেই নগণ্য আমি যদি চাবলৈ যাওঁ তেন্তে এটো 120 কিলোমিটাৰ উচ্চতাত অক্সিজেন নাই বুলিয়ে ক'ব পাৰি 120 কিলোমিটাৰ উচ্চতাত নেক্সট আহিলে নিম্নলিখিত গেছবোৰৰ মাজৰ কোনবিধ গেছ আপতিত সৌৰ বিকিৰণৰ ক্ষেত্ৰত স্বচ্ছ আৰু পাৰ্থিৱ ওলাই যোৱা বিকিৰণ ৰহস্য এটো হৈ গল কাৰ্বন ডাই অক্সাইড এতিয়া ইয়াতে তোমালোকৰ বায়ুমণ্ডল বুলি ক'লে কি বুজা হেতু তোমালোকক মই প্ৰথমতে কৈছো হোৱাট ডু ইউ আন্ডাৰষ্টেণ্ড বাই এটমস্ফিয়াৰ বতৰ আৰু জলবায়ু উপাদানসমূহ কি মাত্ৰ তোমালোকক কলো বায়ুমণ্ডলৰ উপাদানবোৰৰ বৰ্ণনা কৰা উপাদানবোৰৰ বিষয়ে লিখিবলৈ হলে তোমালোকে সেই টেবুলখন লিখিব লাগিব প্লাস এক্সপ্লেইন কৰিব লাগিব ইয়াতে 2 মাৰ্কছৰ কাৰণে হলে কমকে আৰু হেতুকে যদি লং কোৱেশ্যন হিচাপত আহে তেনে টেবুলখন লিখি তোমালোকে উপাদানবিলাকৰ বিষয়ে লিখিব লাগিব বায়ুমণ্ডলৰ সকলোবোৰ স্তৰৰ ভিতৰত ট্ৰপমণ্ডলৰ গুৰুত্ব কিয় বেছি হেতু বস্তু তোমালোকক মই বুজাওঁতে কৈ দিছিলো বায়ুমণ্ডলৰ গঠন সম্পৰ্কীয় উপযুক্ত এটা চিত্ৰ অংকন কৰা আৰু প্ৰত্যক্ষ কৰি বৰ্ণনা কৰা যোনটো কলো যে মই ডায়াগ্ৰাম আঁকিব লাগিব ডায়াগ্ৰামটো আঁকি তোমালোকে বাকি ষ্ট্ৰাকচাৰখিনি লিখিব লাগিব গতিকে আজি চেপ্টাৰটো ইমানতে সামৰিছো নেক্সট ক্লাছত আমি নেক্সট চেপ্টাৰটোলৈ যাম থ্যাংক ইউ